2024 এটা শিক্ষা দি গ'ল যে অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মালৈ ভয় নকৰে। অসমৰ সংবাদ মাধ্যমক তেওঁ কেনেকৈ কাবু কৰি পেলাইছিলে দেখিছিলে। তেওঁতো একদম কেনেকুৱা ধৰণে কয় যে মানে সংবাদ মাধ্যমৰ এজন মানুহ জয়ন্ত বৰুৱাক মই কেয়াৰ নকৰোঁ, তেওঁক টিলিকি মাৰি মই উৰাই দিওঁ, এনেকৈ বুলি বক্তব্য দিয়ে। তেওঁ প্ৰত্যেকটো সংবাদ মাধ্যমৰ মালিকক ধমকি দিয়ে, সাংবাদিকক ধমকি দিয়ে, এনেকুৱা পৰিস্থিতিলৈ গুচি গৈছিলে। তেওঁ কেনেকুৱা ধৰণৰ দাদাগিৰি আমি দেখিবলৈ পাইছিলোঁ, আপোনালোকে নিশ্চয় দেখিছিলে। ঠিক তেনেকৈ আমাৰ মহিলাসকলক তেওঁ কেনেকুৱা দাদাগিৰি কৰে যে মোৰ মিটিঙলৈ নাহিবা তো তোমালোকৰ সকলো আঁচনি কাটি দিয়া হ'ব। এইটো কি তেওঁ বাপেকৰ ঘৰৰ টকা নেকি? তো এই যিটো তেওঁ অগণতান্ত্ৰিক ফেচিষ্ট যিটো মানসিকতা, সেই মানসিকতাটো আচলতে একেবাৰে গণতান্ত্ৰিক নহয় আৰু এজন মুখ্যমন্ত্ৰীৰ পদমৰ্যাদাৰ সম্পূৰ্ণ বিৰোধী এটা অৱস্থান। বিজেপিৰ ভিতৰত বিসম্বাদে এনেকুৱা ৰূপ পাই গৈছে যে যিকোনো মুহূৰ্ততে তৃণমূল পৰ্যায়ৰ বিজেপিৰ মানুহবিলাকে বিৰোধী পক্ষত গুচি যাব পাৰে, নহ'লে নতুন এটা দলো খুলি দিব পাৰে।